Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি দিবলৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে মই সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া 10টাও হোৱা নাই দেই আজি অকণমান ৰাতিপুৱাতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে দেউতাই কচু আনিছে ৰাতিপুৱাতে আনিছে দে এতিয়া মই অকণমান বহি বহি কাটি আছে সেই আপোনালোকক দেখুৱাওঁ এই আধা মোৰ হাত আঠা কাটিলোঁ আমাৰ মায়ে মানে কচু কাটিবই নোৱাৰে কচু কাটিলে মানে খোজাই মোৰ আকৌ টেনশ্যন নাই ধুনীয়াকৈ কাটিব পাৰি একো প্ৰব্লেম নহয় তো বাহিৰতে বহি কাটি আছে ইয়াতে থৈছে বস্তাত কৰি লৈ আহিছে এয়া আছে ইমানখিনি বাকী আছে আৰু এয়া কাটিলোঁ মানে কচুবোৰ কোমল হয় সেইকাৰণে টাটা পাটাকৈ বাকলি গুচাই কাটিছোঁ দেউতাক কৈছে বাকলি গুচাব নালাগে মই অকণমান গুচাওঁ যিবিলাক মানে অকণমান ডাঠ সেইবোৰ বাকলি গুচাই মেলি কাটোতে ফালে ভাত হৈছে ৰাতিপুৱা কাৰণে মায়ে বনাই আছে মায়ে এইফালে গাখীৰ লৈ ফুৰি আছে আৰু কানা বাটা কৰি আছে তাই আজি ৰাতিপুৱা খোৱা নাই মেগী বনাইছিল যে মেগী অকণমান খালোঁ তেতিয়া দেউতাই ভাত খালে অকণমান এক টোপোলা ভাত দিব সেয়ে মানে মায়ে খোৱা দিব তাই এতিয়া চেলেক নোখোৱা চেলেক খোৱালে এতিয়া নাখাব তাই চেলেকটো দুপৰীয়া মানে ওৱান টাইমকৈ খুৱাওঁ আৰু খুৱাই অভ্যাস কৰোঁ তাৰপিছত 2 টাইমকৈ খুৱাম আৰু তো ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ শেষলৈকে দিনটো কি হয় কি নহয় দেখুওৱাৰ চেষ্টা কৰিম কচুখিনি কাটি ঘৰ মচি তাৰপিছত লাহেকৈ গা পা ধুই মেলি ল'ম আৰু Tata, bye bye. Bye bye. তো কচু কাটা শেষ মোৰ দেউতাফালে গাড়ীক লৈ গৈছে দোকানত দাদা ভাত খাব আহিব যে দাদাহঁতে লৈ আহিব আৰু গা পা ধুই মেলি আজৰি হওক ঘৰখন মোচোঁ গাড়ী কেইটামান পেন আছে পেচাব কৰা পেন যে সেইবোৰ ধুই মেলি গা পা ধুই মেলি আজৰি হয় তাৰপিছত ভাত খাম আৰু লাহেকৈ আৰু আহিছোঁ মই গাড়ী চেণ্ডেল মায়ে খুলি মেলি ল'লে ফিটা আছে ফিটা চেনেন তোমাৰ চেনেন দিয়া দিয়া চেনেন 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 বাহ কি শোনো দেখি 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 বাকুটা হচ্ছে তো ফিতে খুলে গেছে ভাগো 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 গা পা ধুই মিলাই খোৱালোঁ হৈছে আৰু এতিয়া দুপৰীয়াৰ কাৰণে ইলিচ মাছৰ মাথা মাছ বিচাৰিছিলে মাথাটো নিদিয়ে বাৰু মাছ বিচাৰিছিলে পোৱা নাই সেইকাৰণে দিছে সৰু মাছ আনিছে মানে পনৰ মাছ আনিছে তো সেই হ'ব তাৰপিছত কচুটো কাটি ল'ম ৰাতিপুৱা যাওঁ পাকঘৰত মা গ'লে অলৰেডি মানে ভাত পানী খাই মেলি তাইক খোৱালোঁ গা পা ধুই তাইক খোৱালোঁ বাচন ধুবলৈ বাকী আছিল তাৰমানে কান্দি আছিলে দেই সেইকাৰণে আগতে তাইক ধুৱাই মেলাই হ'লত তাৰপিছত এতিয়া বাচন ধুলোঁ মাছখিনি ধুলোঁ ধুই মেলাই যাওঁ পাকঘৰতে A few moments later. Good evening guys ভাত পানী খাই ল'লোঁ তো গাড়ীটো নহয় এতিয়া আৰু চেণ্ডেল পিন্ধি খোজকাঢ়ি আছে চেণ্ডেল পিন্ধে খুলি দিয়ে আকৌ পিন্ধাই দিওঁ দিয়া আছে না দৌৰি দৌৰি খোজকাঢ়িছে দেই এয়া কাৰ কাৰ ঘৰত সোমাই যায় তাই ব'লা ব'লা নাই অকলে খোজকাঢ়ি বহি আছা মই ফুৰি আছে ইয়াতে কামুৰিলে সেয়া খোজাইছে এৰি থৈ আহি গৈছোঁ যে এতিয়া আহি আছে তাই আহা হেৰি মহ কামুৰিব চাওকচোন অকলে মহে কামুৰিব আহা ব'লা ঘৰ ব'লা হেৰি নাযায় ঘৰত নাযাব আছে কি বুটলিছে কি 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 বস্তু এইটো নাযায় আৰু ফুৰিব তাই কোচত লৈ যাব সন্ধিয়া হ'ব আৰু অলপ পিছত আৰু এতিয়া অকণমান চাহ বনাই খাওঁ
দাদা মানে পকৰি আনি থৈ গৈছে দেই গৰম গৰম পকৰি দাগি এটা দিছিল যে তাইক মানে আৰু লাগে জানে চাটনি আছে এইফালে দালি পকৰি মচুৰ দালি পকৰি মই অকণ চাহ বনাই খাওঁ মা খালে কেতিয়াবাই বনাই খাওঁ চিৰিয়েলৰ ষ্টাফ চিৰিয়েলৰ চাই আছে গাখীৰ চাখীৰ চব গৰম কৰি তোমাক অকণমান পকৰি দিওঁ যিটো মায়ে চাহ খালে অলৰেডি এতিয়া আনিছে পকৰি এই মাত্ৰ দি থৈ গৈছে দাদা এয়া পকৰি আৰু চাহ এইফালে মোৰ চিৰিয়েল আহি গ'ল ব্ৰেক দিছিলে ব্ৰেক শেষ হৈ গৈছে গাজু অকণমান এটা দুটাকৈ পকৰি খাই আছে গেঞ্জি পিন্ধাই দিছোঁ খেলি আছে বিচনা চাফা কৰিছে গাইজ টকাগি ইয়াতে আনি খোৱালোঁ উঠি গৈছিলে ফিটিং কৰা খোৱালোঁ হৈ আছে ডাইপাৰ পিন্ধিব বাকী আছে ভাত খাওঁ খাই মেলি শোওঁ আৰু কি ক'ম অকণমান মূৰৰ বিষ সেই মানে অকণমান মূৰৰ বিষ যে কি কাৰণে হয় সেই মোৰ চিন্তা জানেনে যিয়ে নহওক আৰু অকল দেউতা আহিছে আৰু আহিব বাকী আছে যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নকৰিব আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই